লোন লৈ যেতিয়া উৎপাদন কৰা হয় তাৰ উচিত মূল্যটো যেতিয়া নাপায় তেতিয়া ৰাইজে কেনেকৈ খেতি কৰিব। দুই এজন মানুহে খেতি কৰি আছে আৰু তাৰ সেই খেতিয়কবিলাকক অনুপ্ৰেৰণা যোগাবৰ কাৰণে কৃষি মন্ত্ৰী নীৰৱ নিস্তেজ, কোনো তেওঁলোকৰ মানে কৃষি কৰ্ম কৰিবৰ কাৰণে। এতিয়া পাঞ্জাৱ হাৰিয়ানাৰ ক্ষেত্ৰত আপোনালোকে যদি চায় কৃষি কৰ্ম কৰিবৰ কাৰণে তাত যি ধৰণে আচলতে চৰকাৰ এখন ইনভলভ হৈ থাকে, সেইকাৰণে তাত পাঞ্জাৱৰ কৃষকৰ মাৰ্চিডিজ থাকে, অডি থাকে, স্কৰপিঅ' থাকে, যিমান নামী দামী গাড়ী আছে সেই গাড়ীবিলাক পাঞ্জাৱৰ কৃষকৰ হাতত থাকে। কিয় থাকে যে চৰকাৰীভাৱেই পাঞ্জাৱটোতো সৰু ষ্টেট দেই অসমতকৈ। তাৰ পাছত আমাৰ ইয়াতো সম্ভাৱনা আছে দেই, অসমো কৃষি প্ৰধান ৰাজ্য। স্বাধীনতাৰ পূৰ্বেতো অসমটো সম্পদশালী ৰাজ্য হিচাপে স্বীকৃতি আছিলে, আৰু স্বাধীনতা পোৱাৰ পাছত আজি আমাৰ 30 নম্বৰত গুচি গ'ল, 1 নম্বৰত থকা এখন ৰাজ্য। গতিকে আমাৰ চৰকাৰে বুজিয়ে পোৱা নাই মালটো ক'ত আছে, বুজি পোৱা নাই। এগ্ৰিকালচাৰেল বিষয়টোকে তেওঁলোকে ইগন'ৰ কৰি আছে। পইচা ক'ত ইনভেষ্ট কৰিব লাগে, ক'ত মানুহক ক'ত কামত লগাব লাগে সেইটোতো গমেই নাপায় হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ডাঙৰ ডাঙৰ কথা কৈ থাকে, তাৰ পাছত আপোনাৰ উৎপাদনমূলক একো কাম কৰিব নজনাৰ কাৰণে ধাৰটো লৈ আছে ন। মানুহজনে ধাৰ লৈ আছে যে এতিয়া প্ৰতি মাহে যে 1000 কোটিকৈ ধাৰ লৈ আছে, তেওঁ নাজানে অসমখনক আচলতে কেনেকৈ আগুৱাই লৈ যাব। শ্লোগান এটা মুখস্থ কৰি গাই থাকে, ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক নিব। তাৰপাছত কি কৰিছে, তেওঁ মদৰ দোকান খুলিছে। মদাহীবিলাক মানে এই মদৰ বিপণীবিলাক তেওঁ টাৰ্গেট দি দিছে যে 135 লিটাৰ প্ৰতি মাহে, 5135 লিটাৰ প্ৰতিখন ৱাইন শ্বপে এতিয়া বিক্ৰী কৰিব লাগিব মদ। গতিকে মদ বিক্ৰী কৰি হিমন্ত বিশ্ব শৰ্মাই চাগে ৱৰ্ল্ড ৰেকৰ্ড কৰিব খুজিছে। অলপ দিনৰ আগত যে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড যে কৰিছিলে, সেই একে মদৰ বিপণীবিলাক টাৰ্গেট দি প্ৰায় আপোনাৰ 2 কোটি লিটাৰ প্ৰতি মাহে মদ বিক্ৰী কৰা, সেইটোতো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'বই লাগে বুলি ভাবিছোঁ মই। 26 কোটি লিটাৰ হৈ যায়, 26 কোটি লিটাৰ পাৰ ইয়েৰ, প্ৰতি বছৰে 26 কোটি লিটাৰ আপোনাৰ মদ বিক্ৰী কৰিব লাগে। সেইটো চৰকাৰৰ আবকাৰী বিভাগৰ নিৰ্দেশনা। গতিকে কথাটো চাওক, সেই 26 কোটি লিটাৰটো কিমান হ'ব বাৰু? 26 কোটি লিটাৰ মদ যদি আপুনি ঢালি দিয়ে, সেইটো মহাসাগৰ হ'ব নাই? আপুনি তাত এই পানীত ডুবি মৰিব লাগিব, মদৰ পানীত। তেনেকুৱা এটা অৱস্থা হ'ব, সেই পানীত আপুনি সাঁতুৰিব পাৰিব। গতিকে এনেকুৱা কাৰ্যসূচী হিমন্ত বিশ্ব শৰ্মাই চলাইছে। গতিকে কৃষিক বাদ দি, কৃষি কৰ্মক বাদ দি পথাৰ আমাৰ বজাৰ আমাৰ হ'ব নেকি শ্লোগানটোত নহয়। এতিয়া কৃষকবিলাকক উৎপাদনৰ কামত লগাব লাগিব, চৰকাৰে সহযোগ কৰিব লাগিব, অনুপ্ৰেৰণা যোগাব লাগিব, ট্ৰেক্টৰ দিব লাগিব, সাৰ দিব লাগিব, ফাৰ্টিলাইজাৰ দিব লাগিব, যিবিলাক দৰকাৰী আপোনাৰ ইউৰিয়াই হওক, পটাছেই হওক, যিবিলাক লাগে উৎপাদনৰ কাৰণে সেইবিলাক দিব লাগিব। আপোনাৰ বীজৰ দাম কমাই দিবলৈ সেইবিলাক কৰিছে নেকি অতুল বৰাইতো সেইবিলাক কাম কৰা নাই। গতিকে তেওঁ মাজে সময়ে ক'ৰবাত ট্ৰেক্টৰ বাই দিলে কৃষিমন্ত্ৰীৰ কাম শেষ হৈ যায় নেকি? ট্ৰেক্টৰখন চলাই দিলে, পথাৰত গৈ এদিন ট্ৰেক্টৰখন চলাই দিলেই আৰু কৃষিমন্ত্ৰীৰ দায়িত্ব শেষ হৈ যায় নেকি? এতিয়াতো আপোনালোকে জানে যে আমাৰ ৰেচনৰ জৰিয়তে যে আমাক যে চাউল দি থাকে, ৰেচনৰ চাউল খাবলগীয়া জাতি নহয় অসমীয়া জাতিটো। আমাৰ অসমত ইমান আপোনাৰ চাউল উৎপাদন হয়, বহুত ভেৰাইটিছৰ বিভিন্ন প্ৰকাৰৰ চাউল উৎপাদন হয়, কিন্তু সেই চাউলবিলাক আচলতে প্ৰমোট কৰিবৰ কাৰণে, চাউল উৎপাদনৰ কাৰণে আমাৰ মানুহক কামত লগোৱা নাই নহয়। অৰুণোদয় দিছে এই 1250 টকা, তাৰপাছত আপোনাৰ 1250 টকাই দি কিবা বজাৰ চজাৰ কৰিছে আৰু চাউলটো ফ্ৰীকৈ পাই আছে নহয়। তেনেকৈয়ে মানুহবিলাক অৱহেলা কৰিছে। কিন্তু মানুহক কৰ্মজীৱী কৰিবৰ কাৰণে তেওঁলোকৰ ফৰ্মুলা নাই হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ ডাইলগ বেছি, মুখস্থ কৰি আনে, সেইটো মিডিয়াত গাই থাকে, বাকী কৰ্মক্ষেত্ৰত তেওঁৰ একো নাই। সেইকাৰণে অসমটো ডুবিছেতো। এতিয়া আপোনালোকে ভালকৈ অনুসন্ধান কৰিলে গম পাব।